এই ভিডিঅ' ক্লিপকেইটা আছিলে শাওনৰ ৪ৰ্থ সোমবাৰৰ দিনাখনৰে আৰু সেইদিনাখন একচুৱেলি ময়ো গৈছিলো মন্দিৰত, যিহেতু এতিয়া আগতকে বহুতখিনি বেছিয়ে ভাল পাইছো। মানে ৰিকভাৰী হৈ আছে বাৰু লাহে লাহে। ভাবিলো যে ঘৰত এনে থকাতকে এবাৰ বাবাৰ ওচৰৰ পৰা আহো, যাতে মহাদেৱ বাবাই একদম মোক সোনকালে ভাল কৰি দিয়ে। বাৰু ইয়াৰ প্ৰথমে গৈ পেলাই মই ধুনীয়াকে চাকি বন্তি খিনি ললো, লৈ পেলাই বাহিৰতে ইয়াত ধূপ আৰু চাকি খিনি জ্বলাই ললো, যিহেতু ধূপ চাকিটো মন্দিৰৰ ভিতৰত জ্বলাব নিদিয়ে, গতিকে ইয়াৰ বাহিৰতে জ্বলাই ললো। আৰু তাৰপিছত চাকি তাকি জ্বলোৱা হোৱাৰ পাছত এই ভিতৰৰ ফালে আহি পেলাই ধুনীয়াকে শিৱলিংগত গাখীৰ খিনিও ঢালিলো। আৰু মন্দিৰটো চাওকচোন ভিতৰৰ পৰা ইমান বেছি ধুনীয়া ন মন্দিৰটো, মানে মন্দিৰ ভাগ দেখিয়ে কিবা এটা ভাল লাগি যায়। মানে একে ধৰে চাই থাকিলে চাই থকাই যায়, মানে আঁতৰি আহিব একদমেই মন নাযায়। বাৰু তাৰ পাছত মই সেৱা চেৱা কৰি পেলাই অকমান টাইম ৰখি দিলো। তাৰ পাছত প্ৰসাদ চসাদ খাই পেলাই ময়ো আহিলো মন্দিৰৰ পৰা ওলাই। আৰু ইয়াত দেখিছেনে আকাশখন চাই গম পাইছেনে কেনেকুৱা ৰ'দ আছিলে সেইদিনাখন গাইছ, মানে কি কম, মোৰতো মাথা নষ্ট হৈ গৈছিলে এই গৰমত। আৰু এই গৰমত একে থৰেতো আহিব নোৱাৰি, গতিকে ৰাস্তাতে ৰখি ৰখি আহি আছো। আৰু মন্দিৰৰ পৰা এয়া প্ৰসাদ আনিছিলো, সেইকাৰণে ভাবিলো কলটো খায়ে লওঁ, যিহেতু বহুত বেছি ভোক লাগি আছিলে আৰু ৰাতিপুৱাৰ পৰা একো এটা খোৱাও নাছিলো। আকৌ তাৰপিছত ঘৰ আহি পেলাই ইফালে এয়া মই বনালো ভাত, যিহেতু আজি মই নিৰামিষ ভাতে খাম, মানে একেবাৰে আলু পিটিকা। গতিকে এয়া প্ৰায় 3টা 4:30 বজাত গৰম গৰম ভাত, তাতে আলু দি পেলাই আলু পিটিকা কৰিলো, লগত এয়া দালি বটা চাটনি। আৰু এয়া দুটা বাতিত চাটনি দেখা পাইছে ন, মানে প্ৰথম বাতিটো যে দেখুৱালো, একচুৱেলি ইয়াতে আছে ভোট জলকীয়া, আৰু ইটো বাতিত একচুৱেলি সিমান এটা জলকীয়া দিয়া নাই আৰু, গতিকে এনেকে এক্সট্ৰাকে লৈ লৈছো খাবৰ কাৰণে। আৰু ভাত চাত খাই পেলাই এয়া মই অকমান টাইমৰ বাবে শুই দিলো, যিহেতু মেডিচিন খোৱাৰ পাছত বহুত বেছিয়ে টোপনি লাগে। আৰু ইফালে ইয়াত টোপনিৰ পৰা উঠি পেলাই বজাৰৰ পৰা অনা আনাৰস আছিলে, সেয়া কাটি দিলে মায়ে, সেয়া খালো। আৰু আনাৰসটো বহুত বেছিয়ে টেষ্টি আছিলে, মানে বহুত ধুনীয়া মিঠা আছিলে, আৰু আনাৰসটোত ইমান ধুনীয়া ৰস আছিলে নহয়, কি ক'ম। বাৰু আজিলৈ আহিছো, নেক্সট আকৌ এটা মিনি ব্লগত লগ পাই আছো দেই আপোনালোকক সোনকালে। তেতিয়াহলে বাই বাই।